হয় সমাগত ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈছে অসমবাসী। মই আজি উপস্থিত হৈছো চাপৰৰ বাৰ্ণীতৰা খেতি পথাৰত। এফালে দাৱনীসকলে ধান কাটি আছে আৰু আনফালে যি চৰকাৰী আঁচনি আচলতে চৰকাৰী আঁচনিক লৈ ৰাইজৰ মাজত যি গুণাগথা ৰাইজৰ মাজত যি আলাপ আলোচনা তাকে লৈ আমি দাৱনীহঁতৰ মনৰ কথা কিছু জানিব চেষ্টা কৰিম। হয় বাইদেউ, যিহেতু ২৬ৰ নিৰ্বাচন আহি আছে কি কব আৰু চৰকাৰী আঁচনিসমূহৰ প্ৰতি কেনেধৰণৰ আছে? ভাল চলিয়া আমি অৰুণোদয় পাম, ঘৰ নাই পাম ২৬। কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে? চৰকাৰটো ভালে চলি আছে। আগন্তুক দিনত কেনেকুৱা চৰকাৰ বিচাৰে? আগতকৈ বৰ্তমানে ভাল আছে। আৰু আগত যি চৰকাৰ আহিব কেইখন চৰকাৰ লাগে, কেনেকুৱা চৰকাৰ লাগে? বৰ্তমান যেতিয়া চলি আছে মোৰ লগত আৰু কিছু বাইদেউ কৈছে। বাইদেউ আপোনাৰ চৰকাৰী আঁচনি যিবিলাক আছে চৰকাৰী আঁচনি বিলাক পাইছে নে নাই আপুনি? পাইছো। ২৬ৰ নিৰ্বাচন আহি আছে, কেনেকুৱা হৈছে, কেনেকুৱা ধৰণৰ চৰকাৰে বিচাৰে? ভালে বিচাৰা তেনেকা হৈ আছে। চৰকাৰী আঁচনি বিলাক পাইছে? পাইছো। নিশ্চয়কৈ ক'ব লাগে। আৰু এজনী বাইদেউ উপস্থিত আছে। বাইদেউ চৰকাৰী আঁচনিসমূহ আপুনি লাভ কৰিছে নে নাই? কৰিছো। আঁচনি পাইছো। কি চৰকাৰ কেনেকুৱা হোৱা বিচাৰে যিহেতু ২৬ৰ নিৰ্বাচন আহি আছে? যিটো চৰকাৰ আছে এইটোই ভাল। মোৰ লগত বাইদেউ আৰু এগৰাকী বাইদেউ আছে। মই তেওঁৰ পৰা কিছু কথা আচলতে যিখন চৰকাৰ আছে সেইখন চৰকাৰকে বিচাৰিছে দাৱনীসকলে, কাৰণ যিহেতু চৰকাৰে যিবিলাক আচলতে চৰকাৰী সুবিধা সেই চৰকাৰী সুবিধাসমূহ তেখেতসকলে লাভ কৰিছে। বাইদেউ চৰকাৰী যি চৰকাৰী সুবিধাসমূহ লাভ কৰিছে নে নাই? কৰিছো। কেনেকুৱা ২৬ৰ নিৰ্বাচন যিহেতু আহি আছে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে আপুনি? এই বিজেপি চৰকাৰকে বিচাৰা। এনেকুৱা চৰকাৰে বিচাৰে জিলা আছে, জিলা বৰ্তমান চলি আছে বিচাৰা। আপুনি চৰকাৰৰ কাম কাজত সন্তুষ্ট? হয়, সন্তুষ্ট। নিশ্চয় ক'ব লাগিব এনেদৰে যি চৰকাৰী আঁচনিসমূহ আছে চৰকাৰী আঁচনিসমূহলৈ সন্তুষ্ট হৈছে দাৱনীসকল। মোৰ লগত আৰু দাৱনী কিছু বাইদেউসকল বস্তুছে, মই তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। চৰকাৰী আঁচনি যি আছে চৰকাৰী আঁচনিসমূহ আপোনাক লাভ কৰিছে? কৰিছো। ২৬ৰ নিৰ্বাচন আহি আছে, কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে? যেনেকা চলি আছে সেনেকাই লাগে। ধৰি লোৱা চৰকাৰী যি কাম কাজ কৰি আছে চৰকাৰে দুখীয়া দৰিদ্ৰৰ হৈ কাম যি কৰি আছে কাম কাজত সন্তুষ্ট নে আপোনালোক? সন্তুষ্ট। হয় নিশ্চয়। মোৰ লগত আৰু এগৰাকী বাইদেউ উপস্থিত, মই তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। বাইদেউ যিহেতু ২৬ৰ নিৰ্বাচন আহি আছে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে? আগন্তুক দিনত বিজেপি চৰকাৰকে বিচাৰো। চৰকাৰী সা সুবিধাখিনি পাইছে আপুনি? পাইছো। চব পাইছো। অৰুণোদয় পাইছো, ঘৰ পাইছো, ৰেচন কাৰ্ড পাইছো। চৰকাৰৰ কাম কাজত সন্তুষ্ট আপোনালোকে? সন্তুষ্ট। হয় নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যি ২৬ৰ আগন্তুক বিধানসভা নিৰ্বাচনলৈ ইতিমধ্যে সাজু হৈছে সকলোৱে। আৰু তেখেতসকলে এটা কথা যে যিখন চৰকাৰী আঁচনি সেই চৰকাৰী আঁচনিসমূহ বা চৰকাৰৰ কাম কাজত সন্তুষ্ট অনুভৱ কৰিছে সেই দাৱনীসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।